অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন আজিয়ে ৰাজনৈতিক অভিষেক ঘটিব লুৰিণজ্যোতি গগৈৰ অভিৱৰ্তনতে গৃহীত হ'ব সংবিধান চূড়ান্ত হ'ব পূৰ্ণাংগ কমিটিখন ঐতিহাসিক ক্ষণৰ সাক্ষী শিৱসাগৰবাসী বৰ্ডিং খেলপথাৰত বিশাল আয়োজন অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আৰম্ভণি দিল্লীয়ে কৰা অপমানৰ পুতক তুলিবলৈ সাজু অসম জাতীয় পৰিষদ বিশ্বাসভংগৰ পৰিৱেশ নোহোৱা কৰাৰ সংকল্প লৈ ৰাজনৈতিক অভিৱৰ্তনত সামিল হ'ব দলে বলে আঞ্চলিকতাবাদী নেতাকৰ্মী এইবাৰ আমি এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ধৰি লৈছো যে বিশ্বাসভংগৰ পৰিৱেশৰ পৰা ৰাইজক মুক্ত কৰি ৰাইজৰ মনৰ মাজত অসম জাতীয় পৰিষদৰ প্ৰতি বিশ্বাস ভালপোৱা আস্থা গভীৰভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে যিমান যি সাংগঠনিক কঠোৰ পৰিকাঠামো তৈয়াৰ কৰিব লাগে আমি সকলোখিনি কৰিম দুদিনীয়া অভিৱৰ্তনৰ প্ৰথম দিনাই এজিপিত যোগ দিব আঞ্চলিকতাবাদৰ নতুন অৱতাৰ লুৰিণজ্যোতি গগৈয়ে নেতা কিংবা নায়ক নহয় অসম মাতৃক সেৱা কৰাৰ সপোন লুৰিণৰ এজিপিৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনতে ৰাজ্যত নতুন সূৰুজৰ উন্মেষ ঘটিব বুলিও দৃঢ় বিশ্বাসী লুৰিণজ্যোতি গগৈ আজি এই সময়ত সমগ্ৰ অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আহি থাকিবলগীয়া এই যিটো যাত্ৰা বা এই যিটো আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম এইখনক আমি অতি শক্তিশালী ৰূপত যাতে আগবঢ়াই লৈ যাব পাৰোঁ সন্ধিয়াৰ ভাগত 5:30 বজাৰ পিছতে তেখেতসকলে তেনেকুৱা এটা সময় দিছে সেই সময়তে মই অসম জাতীয় পৰিষদত যোগদান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে শিৱসাগৰত উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সম্পাদক শংকৰজ্যোতি বৰুৱা অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তনক অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ আখ্যা শংকৰজ্যোতি বৰুৱাৰ সমগ্ৰ অসমৰ যি সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি সাম্প্ৰদায়িকতাৰ যি বাতাবৰণ বিভাজনৰ দমনৰ প্ৰলোভনৰ যি ৰাজনীতি আজিৰ দিনটোৰ অৱসান ঘটক আৰু এই ঐতিহাসিক ঠাইখনৰ পৰা এই বাৰ্তাক কঢ়িয়াই লৈ যাবৰ কাৰণে যাতে এটা দৃষ্টিভংগী তৈয়াৰ হয় তাৰ কাৰণে আমি ছাত্ৰ সন্থা ইয়াত উপস্থিত হৈছোঁ আৰু আহি থাকিবলগীয়া দিনত সমগ্ৰ অসমত বিশ্বাসঘাতকতাৰ প্ৰতাৰণাৰ ৰাজনীতিৰ অৱসান ঘটাই এখন সুস্থ ৰাজনীতিৰ পৃষ্ঠভূমি ইয়াত তৈয়াৰ হ'ব বুলি আমি আশা কৰোঁ সাম্প্ৰদায়িক আৰু দমন নিপীড়নৰ ৰাজনীতিয়ে ৰাজ্যলৈ কঢ়িয়াই অনা ক'লা ডাৱৰ আঁতৰিব বুলিও আত্মবিশ্বাসী দীপাংকৰ কুমাৰ নাথ ভাগ কৰা যি নীতি কেন্দ্ৰীয় চৰকাৰে অসমীয়া মানুহৰ মাজত জাপি দিব বিচাৰিছে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি জাতিটোক ভাগ কৰি পেলাই আমাক নিষেধ কৰিব খুজিছে আমাৰ ভাষা সংস্কৃতি বিনাশ কৰিব খুজিছে আমাৰ প্ৰতি সাংঘাতিক এটা ভাবুকি আৰু সেইকাৰণে সকলো সচেতন ব্যক্তিয়ে আজি উজাগৰে দিন কটাব লগা হৈছে যে আমাক এটা শক্তি লাগে যিটো শক্তি আপোচহীনভাৱে দিল্লীৰ ৰঙা চকুলে ভয় নকৰি কাম কাজ কৰি আগবাঢ়ি যাব জাতিক একত্ৰিত কৰিব আছুৰ সভাপতি সম্পাদকৰ দৰেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ো উপস্থিত থাকিব এজিপিৰ ৰাজনৈতিক অভিৱৰ্তনত ৰাজনৈতিক অভিৱৰ্তনৰ সমান্তৰালকৈ শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈছে জাতীয় দিগদৰ্শন সন্মিলন এই সন্মিলনত যোগ দিছে বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঁই মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও স্বনামধন্য লোকে 1 লাখ লোকক আদৰিবলৈ সাজু হৈছে আয়োজক সমিতি দৰপৰে শিৱসাগৰৰ আকাশত উৰিছে জাতীয় পৰিষদৰ পতাকা ডেকা গাভৰুৰ মুখে মুখে ধ্বনিত হৈছে জাতীয় মুক্তিৰ গান এই ৰাজনৈতিক অভিৱৰ্তনতে জাতীয় অৰ্থনীতিৰ বৰভেটি গ্ৰহাৰ সংকল্প ল'ব অসম জাতীয় পৰিষদে এই অধিৱেশনতে গঠন হ'ব অসম জাতীয় পৰিষদৰ পূৰ্ণাংগ সমিতি পূৰ্ণাংগ ৰূপ পাব নৱগঠিত ৰাজনৈতিক দলটোৱে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাম আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিছে লুৰিণজ্যোতি গগৈয়ে শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত যোগদান কৰিছে ব্ৰেকিং খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাম আজি যোগদান কৰিছে লুৰিণজ্যোতি গগৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে আৰু লুৰিণজ্যোতি গগৈ এজেপিত আনুষ্ঠানিকভাৱে
এই মুহূৰ্তত যোগদান কৰিছে। ব্ৰেকিং নিউজ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিলে লুৰিণজ্যোতি গগৈ। শিৱসাগৰত অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ অভিৱৰ্তন আৰু এই অভিৱৰ্তনতে পূৰ্ণাংগ কমিটিখন গঠন কৰা হ'ব। শিৱসাগৰত ইতিমধ্যে অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তনক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। ৰাজ্যৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি তাত উপস্থিত আছে আৰু ৰাজনৈতিক অভিষেক ঘটিছে লুৰিণজ্যোতি গগৈৰ অভিৱৰ্তনতে। যি সংবিধান দলটোৰ সেই সংবিধান গৃহীত হ'ব আৰু চূড়ান্ত হ'ব পূৰ্ণাংগ কমিটিখনো। কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিছে লুৰিণজ্যোতি গগৈ। শিৱসাগৰত অনুষ্ঠিত হৈছে জাতীয় পৰিষদৰ এই অভিৱৰ্তন, প্ৰথমখন অভিৱৰ্তন আৰু এই অভিৱৰ্তনত এই মুহূৰ্তৰ খবৰ লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিছে AJPত। আনুষ্ঠানিকভাৱে তেওঁ ৰাজনীতিত নামিছে, আনুষ্ঠানিকভাৱে যোগদান কৰিছে অসম জাতীয় পৰিষদত। পৰৱৰ্তী খবৰ, হাগ্ৰামৰ ভয়ে খেদি ফুৰিছে নৱগঠিত BTC পৰিষদক। এতিয়াও হোটেল লিলিতে নজৰবন্দী হৈ আছে BTCৰ নৱনিৰ্বাচিত পাৰিষদ। শপত গ্ৰহণৰ পাছতে পুনৰ গুৱাহাটীলৈ লৈ অনা হৈছে BJP, UPPL আৰু GSPৰ MCLAক। BTC পৰিষদ গঠন কৰিব নোৱাৰিলেও খেল দেখুৱাইছে হাগ্ৰামা মহিলাৰীয়ে। এতিয়াও অন্ত পৰা নাই হোটেল ৰাজনীতি। হাগ্ৰামা ভীতিত ত্ৰস্তমান BJP, UPPL, GSP। ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হ'ব নেকি বড়োভূমিত, যাৰ বাবে BTC গঠন কৰিও দুখ চিন্তামুক্ত হ'ব পৰা নাই BJP, UPPL আৰু GSP। তাৰ উদাহৰণ এয়া, এওঁলোক BTCৰ নিৰ্বাচিত পাৰিষদ। দেওবাৰৰ পৰা গুৱাহাটীৰ হোটেল লিলিত নজৰবন্দী কৰি ৰখা হৈছিল এওঁলোকক। কিন্তু মঙলবাৰে শপত লোৱাৰ পাছত পুনৰ হোটেল লিলিলৈ উভতাই অনা হ'ল এওঁলোকক। এনেকুৱা কোনো আশ্বস্ত হ'ব নোৱাৰা কথা নাই। এটা প্ৰচেছ আছে, কাম আছে, পলিচি আছে, সেই পলিচিবিলাক কৰি থকা হৈছে। হাগ্ৰামা মহিলাৰী এতিয়াও কৈ আছে যে UPPL পৰা তেওঁ প্ৰাৰ্থী নিব বা তেনে কোনো কথা তাৰ ক'ব পাৰে। হাগ্ৰামা মহিলাৰী কোৱা মতেতো চব দুনিয়া নচলে। বৰ্তমানলৈকে যিসকলে জয় হ'ল তেখেতসকলে এই মুহূৰ্তলৈকে সমষ্টিলৈকে যাব পৰা নাই। সেই নিশাই ময়ো যোৱা নাই। আক্ষেপ মনত আছে নে নাই এতিয়ালৈকে সমষ্টি? একো আক্ষেপ নাই, ৰাইজৰ কাৰণে কাম কৰিব আহিছোঁ। সমষ্টিটো অহা 5 বছৰে থাকিম। ফলাফল লাভৰ 4 দিন পাছতো পৰিয়ালৰ সৈতে আনন্দ কোনো উপভোগ কৰিব পৰা নাই নৱনিৰ্বাচিত পাৰিষদসকলে। বঞ্চিত হৈছে সমৰ্থক আৰু সমষ্টিবাসীৰ সম্বৰ্ধনা আৰু অভিনন্দনৰ পৰা। কাৰণ হাত সাৱটি বহি থকা নাই নিৰ্বাচনত 17টা পৰিষদীয় সমষ্টি দখলেৰে সৰ্বাধিক আসন লাভ কৰা দলত পৰিণত হোৱা BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী। যিকোনো মুহূৰ্ততে হাগ্ৰামাৰ হৰ্চ ট্ৰেডিঙৰ বলি হ'ব পাৰে BJP, UPPL, GSPৰ নিৰ্বাচিত পাৰিষদ। কাৰণ BTC দখলৰ বাবে হাগ্ৰামাক মাত্ৰ প্ৰয়োজন 4জন পাৰিষদৰ। হোৱা কথা নাই, কাৰণ কিছুমান ফৰ্মেলিটিজ আছে, ডিপাৰ্টমেণ্ট আছে আৰু বাকীবিলাক কি কয় শপত গ্ৰহণ কৰা কথা আছে। মই ভাবোঁ উইদিন 3-4 ডেজৰ ভিতৰত গোটেইখিনি ছেটেল হৈ যাব। কিন্তু হাগ্ৰামা মহিলাৰী এতিয়াও ভাবি আছে 4জন যদি তেওঁ তাতে গুচি যায় তেওঁ আকৌ চৰকাৰ গঠন কৰিব, এনেকুৱা ধৰণৰ কথা ওলাই আছে। নাই, এই কথাটো মিছা নহয়, কাৰণ তেওঁলোকৰ 17জনৰ ভিতৰত ধৰি লওক এতিয়া 16জনমান আছে। 16জন আৰু সম্ভৱ 3-4জন কমিব। কিন্তু মই ভাবোঁ হাগ্ৰামাৰ হেৰিটো লাহে লাহে কমি আহিছে। তেওঁ হয়তো এই কথাটো বুজি পোৱা নাই। মই ভাবোঁ তেওঁ এই কথাখিনি বুজি পাই যদি তেওঁ ভালকৈ সহযোগিতা কৰে তেতিয়াহ'লে মই ভাবোঁ তেওঁৰ কাৰণে ভৱিষ্যতৰ কাৰণে ভাল হ'ব। হোটেল লিলিৰ বন্ধ কোঠাত চোকা নজৰত ৰখা হৈছে নৱনিৰ্বাচিত সকলো পাৰিষদক। হোটেল ৰাজনীতিৰ সমগ্ৰ দিশ চোৱা চিতাৰ দায়িত্বত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা আৰু পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। সঘনে হোটেললৈ অহা যোৱা অব্যাহত ৰাখিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে কংগ্ৰেছৰ দিনত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত হৰ্চ ট্ৰেডিঙৰ লেতেৰা ৰাজনীতিৰ অভিজ্ঞতাৰে পুষ্ট এইসকল ৰাজনীতিক, যাৰ বাবে নিজে আৰম্ভ কৰা হৰ্চ ট্ৰেডিঙৰ ভয়ে প্ৰতিটো মুহূৰ্ততে বেৰি ৰাখিছে এওঁলোকক। হাগ্ৰামাৰ কূট কৌশলৰ ওপৰতে নিৰ্ভৰ কৰিব হোটেল ৰাজনীতিৰ সময়সীমা। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো। নতুন পৰিষদ গঠনৰ পাছতো ক্ষান্ত হোৱা নাই BPF। আইনৰ কাষ চাপিবলৈ সাজু হৈছে 17 বছৰে বড়োভূমিত ৰাজত্ব কৰা দলটো। UPPLৰ সৈতে পৰিষদ গঠন কৰি বিজেপিয়ে বড়োভূমিত অশান্তি সৃষ্টিত অৰিহণা যোগোৱাৰ গুৰুতৰ অভিযোগ আনিছে BPF নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। আমি আইনৰ ব্যৱস্থা ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ। আইনৰ কাষ চাপিব BPF। আমি আইনৰ ব্যৱস্থা ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ। পৰিষদ গঠনৰ সুযোগ নিদিয়াত ক্ষোভ, প্ৰমোদ বড়োক উভতি ধৰিলে মন্ত্ৰী প্ৰমীলা ৰাণীয়ে। নতুন BTC পৰিষদে শপত গ্ৰহণৰ এদিন পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে BPF নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। কিন্তু আমি মেজৰিটি পাইছোঁ, মেজৰিটি পোৱাৰ পিছতো আমাক আহ্বান নকৰিলে, সেইটোৰ কাৰণে আমি দুখিত। ডেমক্ৰেটিক কাণ্ট্ৰিত এনেকুৱা ধৰণৰ ছিষ্টেম নাই, কিন্তু তথাপিও আমাৰ বিজেপি দলৰ মুৰব্বীসকলে আনডেমক্ৰেটিক কাম তেওঁলোকে কৰি পেলাই UPPLৰ লগত তেওঁলোকে প্ৰশাসন কাউন্সিলটো বনাইছে। তথাপিও আমি ধৈৰ্য ধৰিছোঁ, আমি আইনৰ ব্যৱস্থা ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ। বিজেপিয়ে বড়োভূমিত অশান্তি সৃষ্টিত অৰিহণা যোগোৱাৰ অভিযোগ প্ৰমীলা ৰাণীৰ। আনন্দ উৎসৱ পালনৰ নামত একাংশই অত্যাচাৰ চলাইছে BPF কৰ্মীৰ ওপৰত। বিজেপি দলৰ মুৰব্বীসকলক মই এইটোৱে কামনা কৰিম যে আমাৰ UPPL দলৰ লগত একেলগে যৌথভাৱে চৰকাৰ বনোৱাৰ পিছত আমাৰ কৰ্মীসকলৰ ওপৰত যিটো অত্যাচাৰ চলাইছে, ফুটকা ফুটাই পেলাই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই ফুটকা ফুটাই এনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে, সেই অত্যাচাৰটো বন্ধ হ'ব লাগে। শপত গ্ৰহণৰ দিনা প্ৰমোদ বড়োৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ BPF নেত্ৰীগৰাকীৰ। আমাৰ অনাবৰৰ লোকসকলে যে চলিব লাগে এই কথাটো নহয়। প্ৰমোদ বড়োৰ যিটো আখ্যা আমাৰ কোকৰাঝাৰ চহৰটো নহয়, আমি মিলা প্ৰীতিৰে শান্তি সম্প্ৰীতিৰ যোগেদি ইয়াত বিজনেছ চলিছে আৰু সকলো তেওঁলোকে নিজৰ মতে চলিবৰ কাৰণে তেওঁলোকে সুবিধাটো পাইছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাকালি অটেকিঙৰ সময়ত যিটো কথা কৈছিল, এইবিলাক মই কণ্ডেম কৰিছোঁ। লেতেৰা ৰাজনীতিৰে একাংশই BTC ধ্বংসৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ BPF দলৰ। কেনেকুৱা ধৰণৰ অৰাজকতাৰ সৃষ্টি কৰিছে এইটো ৰাইজে এতিয়া অনুমান কৰিব লাগে, ৰাইজে এতিয়া ভাবিব লাগে। শান্তি সম্প্ৰীতি যাতে বজাই থাকে তাৰ কাৰণেও ৰাইজে যাতে দায়িত্ব লয় তাৰ কাৰণে মই কামনা কৰিছোঁ। নতুন পৰিষদ গঠনক অগণতান্ত্ৰিক আখ্যা BPFৰ। উল্লেখযোগ্য যে মেজিক নম্বৰ লাভ নকৰাৰ বাবেই পৰিষদীয় নিৰ্বাচনত সৰ্বাধিক আসন পায়ো পৰিষদ গঠনত ব্যৰ্থ হ'ল BPF। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰমোদ বড়োৰ শপত গ্ৰহণৰ পিছতে BPFত খহনি আৰম্ভ হৈছে আৰু BPFৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে MCLA ৰেবৰিৱা নাৰ্জাৰীয়ে। বিজেপিত যোগদানৰ সম্ভাৱনা আছে ৰেবৰিৱা নাৰ্জাৰীৰ। সদ্য BTCৰ নিৰ্বাচনৰ জনদুৱাৰ সমষ্টিৰ বিজয় প্ৰাৰ্থী হৈছে BPFৰ নাৰ্জাৰী আৰু BTCত বিজেপিয়ে অব্যাহত ৰাখিছে নিজৰ সংখ্যা বঢ়োৱাৰ কুচকাৱাজ। এফালে হোটেল লিলিত MCLA সকল নৱনিৰ্বাচিত পাৰিষদসকল তেওঁলোক নজৰবন্দী হৈ আছে আৰু সমান্তৰালকৈ এই কুচকাৱাজো অব্যাহত আছে। ইতিমধ্যে নৱনিৰ্বাচিত একমাত্ৰ যিগৰাকী কংগ্ৰেছী MCLA কংগ্ৰেছী পাৰিষদ নৱনিৰ্বাচিত সদস্য সজল সিংহ তেওঁ যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত।
আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উঠা অভিযোগ প্ৰমাণৰ বাবে তদন্ত বিচাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিলে সাংসদ বদৰুদ্দিন আজমলে। আজমল ফাউণ্ডেশ্যনৰ পুঁজিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান বিচাৰিলে আজমল ফাউণ্ডেশ্যনে আৰু আজমলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো আৰ্জি দিয়া হৈছে মুখ্যমন্ত্ৰীক। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু শেহতীয়াকৈ আজমল ফাউণ্ডেশ্যনৰ ফাণ্ডক লৈ কিছু বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। তাৰ পিছতে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উঠা এনেবোৰ অভিযোগ প্ৰমাণৰ বাবে তদন্ত বিচাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিলে সাংসদ বদৰুদ্দিন আজমলে। আজমল ফাউণ্ডেশ্যনৰ পুঁজিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান বিচাৰিছে বদৰুদ্দিন আজমলে। আজমল ফাউণ্ডেশ্যনে আৰু আজমলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো আৰ্জি দিয়া হৈছে মুখ্যমন্ত্ৰীক। এই যিবোৰ কাম যিমান এইটো পাব্লিচিটি নেগেটিভ পাব্লিচিটি চলি আছে, সেইটোৰ কাৰণে আমি বহুত চিন্তিত আৰু সেইটোৰ কাৰণে আমি হোম মিনিষ্টাৰৰ ওচৰত আহিছোঁ আৰু তেখেতক মই নিজে পাৰ্চনেলি আহ্বান জনাইছোঁ বোলে আপোনাৰ CM অফিচৰ পৰা এটা ইনকুৱাৰী দিয়ক, ইনকুৱাৰী আহক, আমি চব খোলা কৰি ৰাখিম। তাৰপিছত যদি আপুনি কোনে দোষী পায়, আপুনি যি কৰিব লাগে, আপোনাৰ যিটো স্বাস্থ্য দিব লাগে সেইটো কৰিব। তেখেত মানিছোঁ, ঠিক আছে, আমি এইটো চিন্তা কৰি আছোঁ। আমাৰ এইটোই লাগে যে ইনকুৱাৰী হওক আৰু ইনকুৱাৰী হোৱাৰ আগে এই চব যে নেগেটিভ প্ৰপাগাণ্ডা এইটো বন্ধ হৈ যাব। কাৰণে মুখ্যমন্ত্ৰী চাহাবক এটা হজাতি দলে AIFDFৰ আৰু জমিয়তৰ এটা হজাতি দলে আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ আৰু তেখেতসকলে স্পষ্টভাৱে জনাইছোঁ যে এনেকুৱা যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যাতে এই পৰিস্থিতিটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰে তাৰ ব্যৱস্থা ল'ব লাগে আৰু উপযুক্ত ছিকিউৰিটিৰ ব্যৱস্থা আমাৰ সন্মানীয় সাংসদ চাহাবৰ ব্যৱস্থা কৰিব লাগে। এই কথাটো আমি অৱগত কৰাইছোঁ। 21 দিনত ভৰি দিলে কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীয়ে। কৃষকৰ গণগৰ্জনত আজিও অচল হৈ আছে ৰাজধানী চহৰ দিল্লী। বিফল হৈছে কৃষকৰ এখনৰ পিছত আনখন আলোচনা কৃষকৰ আৰু কেন্দ্ৰৰ, আৰু এতিয়া কৃষকৰ গণবিক্ষোভৰ বিষয় আলোচিত হ'ব সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত। উচ্চতম ন্যায়ালয়ৰ মজিয়াত কৃষক বিদ্ৰোহ, পেনেল গঠনৰ পৰামৰ্শ সুপ্ৰিম কোৰ্টৰ। দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত। আলোচনা নহয়, কৃষকৰ সমস্যা সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰিব এখন বিশেষ উচ্চ পৰ্যায়ৰ সমিতি। সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ S.A. ববদে, ন্যায়াধীশ A.S. বোপান্না আৰু V. ৰামা সুব্ৰমণিয়ামৰ বিচাৰপীঠে কৰে এই মন্তব্য। কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা কেইবালানিও আলোচনা বিফল হোৱাৰ পাছত বুধবাৰে বিষয়টো আদালতৰ মজিয়া পালে। আদালতত শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ববদেই স্পষ্টভাৱে প্ৰকাশ কৰে, অধিক আলোচনা বিলোচনাই বিষয়টো অধিক জটিলহে কৰিব। কৃষকসকলে উল্লেখ কৰা এই সমস্যাটো যিহেতু অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ, সেয়ে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কথাও প্ৰকাশ কৰে। স্তব্ধ দিল্লী, স্থবিৰ বাটপথ। আনহাতে বুধবাৰে কৃষক প্ৰতিবাদকাৰীসকলে দিল্লীৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাত ৰাজপথত সৃষ্টি হয় যান জঁটৰ। নয়ডাত বহু সময়লৈ স্তব্ধ হৈ পৰে যাতায়াত। ৰাজ্যৰ দৈনন্দিন কাম কাজত বাধা আহিছে, স্থবিৰ হৈছে দিল্লীৰ গতি। ইতিমধ্যে দিল্লীৰ বাহিৰেও দেশৰ বিভিন্ন স্থানত কৃষকৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এতিয়া মাথো অপেক্ষা উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিখনে সংবিধানৰ বাট উলিয়াওক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্য মেগী দেশৰ বাবে 2 মিনিট। CNN নিউজ 18ৰ সহযোগত নেছলে আয়োজন কৰিছে দেশজুৰি এক অভিনৱ কেছ ষ্টাডি চেলেঞ্জ, য'ত অংশগ্ৰহণ কৰিছে দেশৰ 26খন মহাবিদ্যালয়ৰ প্ৰতিশ্ৰুতি সম্পন্ন এজাক তৰুণ তৰুণীয়ে। এই চেলেঞ্জত তেওঁলোকে আগবঢ়াব কৃষি ভিত্তিক ব্যৱসায়ৰ বিভিন্ন সমস্যাৰ সমাধান, যিসমূহে কৃষি খণ্ডৰ উন্নয়ন, সংবৰ্ধন আৰু লাভ বৃদ্ধিত সহায় কৰিব। এই কেম্পেইনৰ গ্ৰেণ্ড ফিনালে আমাৰ নেটৱৰ্কৰ চেনেলসমূহত চলিত সপ্তাহতে সম্প্ৰচাৰিত হ'ব। মেগীয়ে লোৱা এই পদক্ষেপ কিদৰে সহায়ক হ'ব, শুনক নেছলে ইণ্ডিয়াৰ CMD সুৰেশ নাৰায়ণৰ মুখেৰে। Maggi as a brand is very much linked to agriculture, and agriculture is also the segment of our economy which is the most important in terms of occupation and in terms of incomes for a large number of the farming community and the allied community.
And therefore, it is important that issues around agriculture be addressed with. And what better brand than Maggi to contribute in its own small way to good ideas coming into agriculture, and some of them hopefully, as we will see today, being implemented to a worthy cause. সময় এখিনিতে আন এটা বাণিজ্যিক বিৰতিৰ